নমস্কাৰ, মই দীপু বৰাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে এইটো আমাৰ ৱেবছাইট হয়, যিটোত আপোনালোকে ভিজিট কৰিলে গোটেইখিনি তথ্যই পাব। আৰু আপোনালোকে আজি থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে যে সকলোৰে বাবে ইয়াত পদ থাকিব আৰু 10 পাছ 12 পাছ সকলোৰে বাবে পদ থাকিব। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চালে গোটেইখিনি কথা গম পাব। আৰু আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো অসমকেৰিয়াৰ.in যিটো আমাৰ ৱেবছাইট হয়, মই ইয়াত দি দিছোঁ। আৰু আপোনালোকে নহ'লে গুগলত গৈ আপোনালোকে চাৰ্চ কৰিব পাৰে আসামকেৰিয়াৰ.in, তাতো গৈ আপোনালোকে পাব। আৰু লোড মোৰ অপশ্যন কৰিলে যিখিনি আগৰ পুৰণা নটিফিকেশ্যন আছে সেইখিনিও আপোনালোকে চাব পাৰিব। আৰু ইয়াত আপোনালোকে মানে নেক্সট পেজ ৱাইজ গৈ থাকিব পাৰিব। আৰু যিটো চাৰ্চৰ অপশ্যন আছে তাত ক্লিক কৰি যদিহে আপোনালোকে কোনটো বিষয়ত চাব বিচাৰে, বোলে ইণ্ডিয়ান বেংক AI ৰিক্ৰুইটমেণ্ট হয়, তাত আপোনালোকে নামটো লিখি পেলাই চাৰ্চ অপশ্যনটোত ক্লিক কৰি দিলে আপোনালোকে ইয়াত আপোনালোকৰ তেনেকৈ আহি যাব যিটো আমাৰ ৱেবছাইটত থকা নটিফিকেশ্যনটো, সেইটোত ক্লিক কৰি পেলাই আপোনালোকে চাব পাৰিব। আৰু আপোনালোকক মই এটা এটাকৈ আজি গোটেইখিনি নটিফিকেশ্যনে কমপ্লিট কৰিম। কেইবাটাও নটিফিকেশ্যন আহিছে, সেইবাবে আপোনালোকে অকণমান ধৈৰ্য সহকাৰে চাব। প্ৰথম যিটো নটিফিকেশ্যন আহিছে এইটো হৈছে IOCLৰ পাইপলাইন ডিভিজনৰ ফালৰ পৰা, য'ত আপোনালোকৰ 537টা ভেকেঞ্চি মুকলি হৈছে। 537টা আপোনালোকৰ ভেকেঞ্চিৰ কাৰণে তেওঁলোকে আবেদন বিচাৰিছে, যিটোত আপোনালোকৰ 537টা এপেণ্ডিছৰ পোষ্ট হয়। এই গোটেইকেইটা আৰু বহুতে হয়তো আপোনালোকে জানিব বিচাৰিব পাৰে এপেণ্ডিছ কি হয় বা নাজানিবও পাৰে। সেইকাৰণে মই এইখিনিতে কৈ থওঁ, IOCLৰ যিটো পাইপলাইন ডিভিজনত এপেণ্ডিছৰ পোষ্ট ওলাইছে 537টা, এইটো আপোনালোকৰ এটা এপেণ্ডিছটো হৈ গ'ল এটা এনেকুৱা এটা ট্ৰেইনিং পিৰিয়ড হয়, য'ত আপোনালোকে তেওঁলোকৰ ছাৰ্ভিচত অংশগ্ৰহণ কৰিব পাৰে। কিন্তু ইয়াত আপোনালোকক এটা চেলেৰী হিচাপে পে'মেণ্ট নকৰে, ইয়াত ষ্টাইফেণ্ড দিব। আৰু এইটো এটা আপোনালোকৰ জব নহয়, জাষ্ট এটা ট্ৰেইনিং পিৰিয়ড বুলি আপোনালোকক ধৰা যাব, যিটো আপোনালোকৰ 12 মহীয়া এটা ট্ৰেইনিং পিৰিয়ড হয়, যিটো IOCLৰ ফালৰ পৰা মুকলি কৰিছে, অইল ইণ্ডিয়া কৰ্প'ৰেশ্যন লিমিটেডৰ ফালৰ পৰা। 29 আগষ্টৰ পৰা এই পদকেইটাৰ আবেদন আৰম্ভ হৈ গৈছে। লাষ্ট ডেট আপোনালোকৰ 18 ছেপ্টেম্বৰ পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। ইয়াত যদি চাবলৈ যায় কেনেকুৱা ধৰণৰ পোষ্ট আছে, টেকনিকেলৰ গোটেইখিনি পোষ্টেই ক'ব পাৰি। আৰু কেইটামান এনেকুৱা পোষ্টো আছে য'ত আপোনালোকে গ্ৰেজুৱেট, নৰ্মেল গ্ৰেজুৱেটসকলেও আবেদন কৰিব পাৰে। ট্ৰেড এপ্ৰেণ্টিছ অৰ্থাৎ যিসকলে ডিপ্ল'মা কৰিছে তেওঁলোকে পাৰিব, মেকানিকেল ইঞ্জিনিয়াৰিংসকলে পাৰিব। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে পোষ্ট আছে, যিটো 12 পাছ কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু মিনিমাম 18 বছৰৰ পৰা আপোনালোকৰ 24 বছৰৰ ভিতৰত সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰে। ST SC সকলে 3 বছৰ, OBC সকলে ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD সকলে 10 বছৰ, PWD OBC সকলে 13 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু যিসকলে টেকনিকেল এপ্ৰেণ্টিছ আৰু মেকানিকেলৰ কাৰণে এপ্লাই কৰিব, ডিপ্ল'মা কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ট্ৰেড এপ্ৰেণ্টিছসকলে আপোনালোকে গ্ৰেজুৱেট এনি ডিচিপ্লিনৰ কাৰণে এপ্লাই কৰিব পাৰে, অৰ্থাৎ আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ডিউৰেশ্যনটো মই যিহেতুকে কৈছে 12 মাহৰ এটা পিৰিয়ড হয়, 12 মাহৰ কাৰণে আপোনালোকক ইয়াৰ বাবে ৰিক্ৰুইট কৰিব। আৰু অৰ্থাৎ আপোনালোকে তাত কাম শিকিব পাৰিব। তাৰপিছত আপোনালোকক এখন চাৰ্টিফিকেট প্ৰভাইড কৰা যাব, যিখনৰ জৰিয়তে আপোনালোকে নেক্সট প্ৰিফাৰেঞ্চ পাব এপ্লাই কৰিবৰ কাৰণে। আৰু আপোনালোকে আমাৰ ৱেবছাইটতে গোটেইখিনি কথা পাব। আৰু আপোনালোকে যিসকলে আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ লোৱা নাই, তেওঁলোকে আমাৰ ৱেবছাইটত গৈও জইন হ'ব পাৰিব, নহ'লে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো DEEৰ ফালৰ পৰা আহিছে, ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন। অৰ্থাৎ আপোনালোকৰ এইটো এটা টিচাৰৰ ভেকেঞ্চি হয়, যিটোত আপোনালোকৰ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ জব পোষ্ট নেমটো হৈছে আপোনালোকৰ এডুকেটৰৰ পোষ্ট হয়। ইয়াত আপোনালোকৰ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে পোষ্ট আছে। পে' স্কেলটো 14,000 টকাৰ পৰা 70,000 টকা এইটো পে' স্কেল প্লাছ গ্ৰেড পে' থাকিব। অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। ষ্টাৰ্টিংটো 18 আগষ্টৰ পৰা হৈ গৈছে, লাষ্ট ডেট 30 ছেপ্টেম্বৰ পৰ্যন্ত আপোনালোকে আবেদন কৰি থাকিব পাৰিব। লোৱাৰ প্ৰাইমেৰীৰ কাৰণে 120টা আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে 108টা ভেকেঞ্চি আছে। লোৱাৰ প্ৰাইমেৰীৰ যিটো স্কেল হয় সেইটো 14,000 টকাৰ পৰা 70,000 টকা, লগত গ্ৰেড পে' লাগিব 7,400 টকা। আপাৰ প্ৰাইমেৰীত গ্ৰেড পে'টো 8,700 টকা হয়, কিন্তু আপোনালোকে এইটো 14,000 যথেষ্ট এটা ভাল চেলেৰী আপোনালোকে পাব। আৰু এজ লিমিটটো যদিহে চাবলৈ যায় 18 বছৰৰ পৰা আপোনালোকৰ 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। ঠিক তেনেদৰে এজ ৰিলেক্সেশ্যনৰ সুবিধাও আপোনালোকক প্ৰভাইড কৰিছে। আৰু চিটিজেনশ্বিপটো আপোনালোকৰ অসমৰ নাগৰিক হ'ব লাগিব, PRC অৰ্থাৎ লাগিব। আৰু ইয়াত বাবে স্মল ফেমিলি নৰ্মছৰো প্ৰয়োজন আছে। আৰু যিটো স্পেচিয়েল LP পৰ্যায়ৰ কাৰণে, য'ত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি 2 বছৰীয়া ডিপ্ল'মা যিটো কৰিছে, ডিপ্ল'মা যদিহে কৰিছে আপোনালোকৰ এডুকেশ্যন লাইনত, তেনেহ'লে পাৰিব। লগতে CTET বা ATET আপোনালোকে ক্লিয়াৰ কৰা হ'ব লাগিব। আৰু যিটো আপাৰ প্ৰাইমেৰীৰ কাৰণে আপোনালোকৰ
গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। তাৰপিছত BEd কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব আৰু লগত পাছপৰ্ট চাইজৰ ফটোকপি, SSLC এডমিট কাৰ্ড, SSLC মাৰ্কশ্বিট চাৰ্টিফিকেট, গ্ৰেজুৱেট লেভেলৰ বা হায়াৰ এডুকেশ্যন লেভেলৰ গোটেইখিনি লাগিব। BEdৰ লাগিব, A-TET C-TETৰ চাৰ্টিফিকেট আৰু ৰিচেণ্ট পাছপৰ্ট চাইজৰ কপি লাগিব। পাৰ্মানেণ্ট ৰেচিডেণ্টৰ চাৰ্টিফিকেট লাগিব। ডিচেবিলিটি যদি হয় ডিচেবিলিটি চাৰ্টিফিকেট লাগিব। এক্স ছাৰ্ভিচমেন হ'লে এক্স ছাৰ্ভিচমেনৰো আপোনালোকৰ গোটেইখিনি ডকুমেণ্ট তেওঁলোকে প্ৰভাইড কৰাটো বিচাৰিছে। 28 আগষ্টৰ পৰা পদকেইটাৰ আবেদন আৰম্ভ হৈ গৈছে আৰু 30 ছেপ্টেম্বৰ পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। এপ্লাই কৰাৰ লিংক, এডভাৰটাইজমেণ্ট ডিটেইলছ আৰু গোটেইখিনি যিখিনি নেচেচাৰী ডকুমেণ্ট হয় গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইটটোতে পাই যাব। আৰু আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো আৰু টেলিগ্ৰাম চেনেল যিকোনো এটাত আপোনালোকে জইন হৈ ল'লেই হ'ল, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে অতি সহজে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। আৰু আপোনালোকে আমাৰ ৱেবছাইটটোত কণ্টিনিউ ভিজিট কৰি থাকিব। মই কৈয়ে দিছোঁ নামটো অসমকেৰিয়াৰ.in, আপোনালোকে গুগলত চাৰ্চ কৰিলেই পাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো লিংক দিয়া থাকিব। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো হৈছে আপোনালোকৰ আমাৰ 3 নম্বৰটো যিটো নটিফিকেশ্যন, এইটো অইল ইণ্ডিয়া ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আহিছে। ইয়াত 102টা এইকেইটা আপোনালোকৰ অফিচাৰ ৰেংকৰ পোষ্ট হয়, য'ত আপোনালোকৰ অইল ইণ্ডিয়া লিমিটেডৰ পৰা আহিছে আৰু জব লোকেশ্যনটো দুলিয়াজান অসমত হ'ব। 102টা পোষ্ট আছে। এপ্লাই মোডটো অনলাইন মাধ্যমত কৰিব লাগিব আৰু ইয়াৰ আবেদন 26 আগষ্টৰ পৰা আৰম্ভ হৈ গৈছে। লাষ্ট ডেট আপোনালোকৰ 26 ছেপ্টেম্বৰলৈকে থাকিব। পোষ্টবোৰ যদিহে চাবলৈ যায়, চুপাৰিনটেণ্ডেণ্ট অফ ইঞ্জিনিয়াৰ, ছিনিয়ৰ অফিচাৰ ইলেক্ট্ৰনিক্সৰ কাৰণে ঠিক তেনেকুৱা ধৰণৰ পোষ্ট। IT, আপোনালোকৰ একাউণ্টেণ্ট, যিবোৰ ল'ৰ কাৰণে আছে, ছিনিয়ৰ অফিচাৰ, এক্সিকিউটিভ, লিগেল, তেনেকুৱা ধৰণৰে মেইনলি বেছিখিনি পোষ্ট আছে ইয়াত। অৰ্থাৎ আপোনালোকে যিসকলে BTech কৰিছে, কৰি আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ কাৰণেহে এইখিনি পোষ্ট এপ্লিকেবল হ'ব, তেওঁলোকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ যিসকলে একাউণ্টেণ্ট বা CA হিচাপে পঢ়িছে, আপোনালোকৰ CMA কৰিছে, ছেক্ৰেটেৰিয়েট পঢ়িছে, তেওঁলোকে সেই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। বাকীসকলে এইকেইটাৰ বাবে আবেদন কৰিব নোৱাৰিব। আৰু ইয়াৰ যিটো অফিচিয়েল নটিফিকেশ্যন আমাৰ ৱেবছাইটতে পাই যাব। মই সেইটো কাৰণে বৰ বিশেষ কভাৰ কৰিব বিচৰা নাই, কাৰণ ইয়াত সকলোৱে এপ্লাই কৰিব নোৱাৰে আৰু মোৰ যিসকল ভিউৱাৰ্ছ আছে তেওঁলোক সিমান এইখিনি ভিডিঅ' চাবলৈ বৰ বিশেষ মন নকৰে, কাৰণ আমি হেৰিত চাই গম পাইছোৱেই। সেইবাবে মই ভিডিঅ'টো অলপ চুটিকৈ বনাই দিছোঁ এইকেইটা টপিকৰ ওপৰত সকলোৱে এপ্লাই কৰিব নোৱাৰে। নেক্সট যিটো আছে আপোনালোকৰ LICৰ ফালৰ পৰা AAO ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে, য'ত 841টা AAO আৰু AE পোষ্টৰ বাবে আপোনালোকৰ ভেকেঞ্চি মুকলি হৈছে। এইকেইটা পোষ্টকেইটা কি হয়, কেনেদৰে আপোনালোকে এপ্লাই কৰিব, গোটেইখিনি আপোনালোকক কৈ দিম মই ইয়াতে। এই পোষ্টকেইটা আহিছে আপোনালোকৰ LICৰ ফালৰ পৰা অহা এটা ভাল ৰিক্ৰুইটমেণ্ট, যিটো আপোনালোকৰ লাইফ ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যন লিমিটেড, সকলোৱে LIC বুলি ক'লে চিনি পায়েই। এডমিনিষ্ট্ৰেটিভ অফিচাৰ আৰু ইঞ্জিনিয়াৰিং কাৰণে, এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে। ইয়াত AAO, ইলেক্ট্ৰিকেল, CA, তাৰপিছত আপোনালোকৰ যিবোৰ লিগেলৰ কাম কৰাৰ কাৰণে লিগেল, তেনেকুৱা ধৰণৰ পোষ্ট মুকলি হৈছে, যিটোত আপোনালোকৰ 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিবৰ কাৰণে এলিজিবল হয়। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ, PWD ST SC সকলে 15 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু ইয়াত আপোনালোকৰ যদিহে কোৱালিফিকেশ্যন চাবলৈ যায়, অৰ্থাৎ যিসকলে আপোনালোকৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, মেকানিকেল ইঞ্জিনিয়াৰ কৰিছে তেওঁলোকে পাৰিব। আৰু বাকী যিসকলে CA কৰিছে একাউণ্টেণ্টৰ কাৰণে, বা যিসকলে লিগেল অৰ্থাৎ LLB কৰিছে, তেওঁলোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। দৰমহা যথেষ্টখিনি ভাল। দৰমহাটো খালি আপোনালোকৰ কোৱালিফিকেশ্যনো বহুত হাই বিচাৰিছে। আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব। যদিহে ST SC কেণ্ডিডেট হয় 85 টকা প্লাছ GST, আৰু আদাৰ্ছসকলে 700 টকা প্লাছ GST, আৰু আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আপোনালোকৰ পে'মেণ্ট মোডটো অনলাইন মাধ্যমতে হ'ব আৰু এপ্লাইও অনলাইন মাধ্যমতে কৰিব লাগিব। ইয়াৰ আবেদন বৰ্তমান আপোনালোকৰ আৰম্ভ হৈ গৈছে 16 আগষ্টৰ পৰা, আৰু আপোনালোকৰ 26 ছেপ্টেম্বৰলৈকে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আপোনালোকে আমাৰ যিসকলে ভিডিঅ' চাই তেওঁলোকক বহুত বহুত ধন্যবাদ, আৰু যিসকলে আমাৰ বৰ্তমান ভিডিঅ'টো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে আমাৰ যিটো হোৱাটছআপ, আপোনালোকৰ ফেচবুকত আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব নটিফিকেশ্যনটো, যাতে সকলো এই ভিডিঅ'টো পাই উপকৃত হ'ব পাৰে। আৰু আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আপোনালোকে আমাৰ ৱেবছাইটতো পাই যাব, নহ'লে আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো পাব। আপোনালোকে তাত গৈ যিকোনো এটাত জইন হৈ ল'লেই হ'ল। আপোনালোকে জইন হৈ ল'বলৈ কিন্তু নাপাহৰিব, যাতে আপডেটখিনি পাই থাকিব। আৰু আপোনালোকে আমাৰ ৱেবছাইটটোৰ লুকটো কেনেকুৱা লাগিছে বা কিবা যদি অসুবিধাও হৈছে, আপোনালোকে এবাৰ ভিজিট কৰি আপোনালোকৰ ৰিভিউটো আপোনালোকে আমাৰ ইউটিউব চেনেলৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকে কমেণ্ট কৰি জনাব পাৰে কেনেকুৱা পাইছে ৱেবছাইটটো। আৰু যিটো মই ইয়াত দেখাইছোঁ, আপোনালোকে যদি কেনেকৈ চাৰ্চ কৰিব লাগিব, যদিহে কিবা ইয়াত আপোনালোকে বিচাৰি পোৱা নাই, তেনেহ'লে আপোনালোকে ওপৰত যিটো চাৰ্চ অপশ্যন আছে
তাত আপোনালোকে পোষ্টটোৰ নামটো মাৰি দিলে আপোনালোকে ওলাই যাব। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো হৈছে আপোনালোকৰ পাৱাৰ গ্ৰিড ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 1543টা ভেকেঞ্চি মুকলি হৈছে। ইয়াতো আপোনালোকৰ পোষ্টখিনিত যিসকলে ডিপ্ল'মা কৰিছে অৰ্থাৎ পলিটেকনিকৰ পৰা পাছ কৰিছে তেওঁলোকৰ বাবেও ইয়াত পোষ্ট থাকিব। এইটো এটা পাৱাৰ গ্ৰিডটো হৈ গ'লে এটা আপোনালোকৰ আমাৰ যিটো নেপকো যেনেকৈ আছে জলবিদ্যুৎ তেনেকুৱা এটা অৰ্গেনাইজেশ্যন হয় যিটোৱে আপোনালোকৰ এনাৰ্জি প্ৰস্তুত কৰাত কাম কৰে। ফিল্ড ইঞ্জিনিয়াৰৰ কাৰণে পোষ্ট আছে, আপোনালোকৰ ভালেখিনি পোষ্ট আছে। ইয়াত আপোনালোকৰ মেইনলি যিসকলে BE BTech কৰিছে তেওঁলোকে পাৰিব। 1 বছৰ যদিহে ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে ভাল। ফিল্ড ইঞ্জিনিয়াৰৰ কাৰণে চিভিলৰ কাৰণেও ভেকেঞ্চি আছে, ইয়াতো আপোনালোকৰ পাৰিব। লগত ফিল্ড ইঞ্জিনিয়াৰ ফিল্ড ছুপাৰভাইজাৰ ইলেক্ট্ৰনিক্সৰ কাৰণে আছে। যিসকলে ফুল টাইম ডিপ্ল'মা অৰ্থাৎ পলিটেকনিকৰ পৰা পাছ আউট কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু মই যিহেতুকে কৈছোঁৱেই যে এটা পোষ্ট আছে যিটো 10 পাছ 12 পাছ সকলোৰে বাবে পদ থাকিব। আপোনালোকে কণ্টিনিউ ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। আৰু ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধাও তেওঁলোকে প্ৰভাইড কৰিছে, এজ ৰিলেক্সেশ্যনো পাব। আৰু এপ্লিকেশ্যন ফিজ হিচাপে আপোনালোকে কিন্তু এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব, যিটো আপোনালোকৰ যদিহে আপোনালোকে ইয়াত পোষ্ট ৱাইজ আপোনালোকৰ তেওঁলোকে দিছে। আৰু আপোনালোকে এবাৰ আমাৰ ৱেবছাইটটো ভিজিট কৰি চাই ল'ব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে। এই পদকেইটাৰ আবেদন আপোনালোকৰ 26 আগষ্টৰ পৰা আৰম্ভ হৈ গৈছে। লাষ্ট ডেট আপোনালোকৰ 27 ছেপ্টেম্বৰ পৰ্যন্ত আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু আবেদন কৰাৰ লিংকসমূহ আপোনালোকে আমাৰ ৱেবছাইটতে পাব, এডভাৰটাইজমেণ্ট ডিটেইলছখিনিও তাতে দিয়া আছে। আপোনালোকে এবাৰ চাই ল'ব আবেদন কৰাৰ আগত নিজে এবাৰ পঢ়ি। এতিয়া আপোনালোকৰ যিসকলে আমাৰ ভিডিঅ'টো কণ্টিনিউ চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰক। আৰু দিল্লী পুলিচৰ ফালৰ পৰা এটা নটিফিকেশ্যন ওলাইছে যিটোত আপোনালোকৰ 7411টা ভেকেঞ্চি মুকলি আছে, য'ত আপোনালোকে এই নটিফিকেশ্যনটো প্ৰকাশ কৰি দিছে ষ্টাফ চিলেকশ্যন কমিশ্যন চমুকৈ SSCৰ ফালৰ পৰা, য'ত আপোনালোকৰ 7411টা ভেকেঞ্চি আছে, যিটোত আপোনালোকৰ এপ্লাই কৰিব পাৰিব। কনষ্টেবল মেল ফিমেল কেণ্ডিডেটসকলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, অনলাইন মাধ্যমতে আবেদন কৰিব পাৰিব। 2 ছেপ্টেম্বৰৰ পৰা এই পদকেইটাৰ বাবে আবেদন আৰম্ভ হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 1 অক্টোবৰ পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। ইয়াত কেনেকুৱা ধৰণৰ এলিজিবিলিটি লাগে, কেনেধৰণে আপোনালোকে আবেদন কৰিব, গোটেইখিনি কথা মই ভিডিঅ'টোত কভাৰ কৰিম। আপোনালোকক মই যিহেতুকে কৈছিলোঁ ইয়াত 10 পাছ 12 পাছ গোটেইসকলে আবেদন কৰিব পাৰিব। আপোনালোকে আমাৰ যিসকলে ভিডিঅ'টো কণ্টিনিউ চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ। এজ লিমিটটো 18 বছৰৰ পৰা আপোনালোকৰ 25 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হয়। এজ ৰিলেক্সেশ্যনৰ সুবিধাও প্ৰদান কৰিছে। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। আৰু যিসকলে আমাৰ হোৱাটছআপ চেনেলটোত জইন হোৱা নাই তেওঁলোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ লওক, ইয়াতে লিংক দিয়া আছে। আপোনালোকে আমাৰ ৱেবছাইটটোত আহিও জইন হৈ ল'ব পাৰে। আপোনালোকে এবাৰ হ'লেও আমাৰ ৱেবছাইটটো ভিজিট কৰিব, তাতে গোটেইখিনি নটিফিকেশ্যন দিয়া আছে। জইন নাওত ক্লিক কৰি আপোনালোকে জইন হৈ লওক। নেক্সট যিটো ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন যদি চাবলৈ যায়, যদিহে 10 পাছ কৰিছে তেতিয়াও আপোনালোকে কিছুমান পোষ্টত আবেদন কৰিব পাৰিব। যদিহে 12 পাছ কৰিছে তেনেহ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এটা পোষ্ট আছে যিটোত আপোনালোকৰ LMV ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন আছে। লগত আপোনালোকে কোৱালিফিকেশ্যনটোত থকাৰ লগতে 10 পাছ কৰাৰ লগতে আপোনালোকে ড্ৰাইভিং লাইচেন্সো লাগিব। এপ্লিকেশ্যন ফিজটো সকলোৱে হয়তো জানেই, ST আপোনালোকৰ জেনেৰেল OBC EWSৰ 100 টকা আৰু ST SC সকলে 1 টকা পে'মেণ্ট কৰিব নালাগে। SSCৰ 100 টকাই থাকে। 3টা প্ৰচিডিউৰত চিলেকশ্যন হ'ব, কম্পিউটাৰ বেছ টেষ্ট হ'ব, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব আৰু মেডিকেল টেষ্টৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰিব। জেনেৰেল নলেজৰ ওপৰত, কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 50টা কুৱেশ্যন আহিব, 50 মাৰ্ক। ৰিজনিঙৰ 25টা কুৱেশ্যন, 25 মাৰ্ক। নিউমেৰিকেল এবিলিটিৰ ওপৰত 15টা কুৱেশ্যন, আপোনালোকৰ 15 মাৰ্ক। কম্পিউটাৰ নলেজৰ ওপৰত 10টা কুৱেশ্যন, 10 মাৰ্ক। টোটেল 100টা কুৱেশ্যন, 100 মাৰ্কৰ আপোনালোকৰ পৰীক্ষা হ'ব। সময় থাকিব 90 মিনিট আৰু 0.25কে আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব। দিল্লী পুলিচৰ যিটো আপোনালোকৰ কনষ্টেবলৰ PE অৰ্থাৎ ফিজিকেল যিটো টেষ্ট হ'ব, আপোনালোকৰ হাইট জুখিব, চেষ্ট জুখিব। ফিমেলৰ কাৰণে মেলৰ কাৰণে চবৰে বেলেগ বেলেগ হয়। গোটেই যিটো কিমান হ'ব লাগে আপোনালোকৰ গোটেইখিনি কথা, ষ্টেণ্ডাৰ্ডটো যিটো মিনিমাম ষ্টেণ্ডাৰ্ড হয় আৰু কিমান মিনিটত আপোনালোকৰ ৰানিং হ'ব, কিমান মিনিটত কমপ্লিট কৰিব লাগিব, গোটেইখিনি কথা আপোনালোকে আমাৰ ৱেবছাইটটো এবাৰ ভিজিট কৰক, তাতে দিয়া আছে। আপোনালোকে এবাৰ যদি সেইখিনি চাই লয় নিজে তেতিয়া খুবেই ভাল হ'ব। আৰু ইয়াৰ ইম্পৰ্টেণ্ট ডেট বুলি ক'বলৈ গ'লে আপোনালোকৰ 2 ছেপ্টেম্বৰ অৰ্থাৎ 2 ছেপ্টেম্বৰৰ পৰা আবেদন আৰম্ভ হ'ব আৰু লাষ্ট আপোনালোকৰ ডেট থাকিব আপোনালোকৰ 1 অক্টোবৰলৈকে। মাজত আপোনালোকে আবেদন কৰি থাকিব পাৰিব, কিন্তু যিহেতুকে এইটো এটা SSCৰ ৱেবছাইট হয় তো আপোনালোকে যদিহে পাৰে আগতীয়াকৈ কৰক। ছেপ্টেম্বৰৰ 15 দিনৰ ভিতৰতে কমপ্লিট কৰিবৰ কাৰণে চেষ্টা কৰক।
আৰু যিখিনি ডকুমেণ্ট লাগিব আপোনালোকৰ বহুত বিশেষ ডকুমেণ্ট নালাগে, আধাৰ কাৰ্ডৰ নাম্বাৰটো লাগিব, SSC যিটো গোটেই প্ৰচিডিঅ'ৰটো যদি আপোনালোকে চাব বিচাৰে তো মই আপোনালোকে কমেণ্ট কৰি জনাব কেনেকৈ আবেদন কৰিব লাগে, গোটেইখিনি মই কভাৰ আপ কৰি দিম। আৰু আপোনালোকৰ এপ্লাই অনলাইন কৰাৰ লিংকটো, অফিচিয়েল যিটো ন'টিফিকেশ্যনৰ PDF সেইটো, আৰু আপোনালোকে আমাৰ হোৱাটছআপৰ লিংকখিনি গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰি যিকোনো এটা পোষ্টৰ যদিহে আপোনালোকে তললৈ যায় অৰ্থাৎ ইম্পৰ্টেণ্ট এমপ্লয়ী ছেকশ্যনলৈ যায়, তাতে আপোনালোকে গোটেইখিনি কথা ক্লিয়াৰ হৈ যাব। আৰু আজি ভিডিঅ'টোত আমাৰ এইখিনি কথাই আছিলে, আৰু যদিহে আপোনালোকে কিবা নাই বুজা তেনেহ'লে কমেণ্ট কৰি জনাব। যিসকলে ভিডিঅ'টো শেষলৈকে চাইছিলে তেওঁলোকক বহুত বহুত ধন্যবাদ।